প্ৰিয় দৰ্শক, আজি 15 নৱেম্বৰ 2024 বৰ্ষৰ ৰাস পূৰ্ণিমা। এই ৰাস পূৰ্ণিমাটো ভগৱান কৃষ্ণৰ ভক্তসকলৰ মনৰ আশা পূৰ্ণ কৰাৰ পূৰ্ণিমা। এই পূৰ্ণিমাতে অৰ্থাৎ আজি ৰাতি এইকেইটা সৰু কাম কৰিব পাৰিলে আপোনাৰ মনৰ কামনা পূৰণ হ'ব আৰু সকলো মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব। আপোনাৰ প্ৰতি ভাল ভাৱ জাগ্ৰত হ'ব। শত্ৰুৱেও আপোনাক দেখিলে দূৰৰ পৰাই মাত দিব। প্ৰিয় দৰ্শক, যিকোনো ক্ষেত্ৰত যদি সফলতা বিচাৰে তেন্তে আজিৰ জোনৰ পোহৰ পৃথিৱীত পৰাৰ পাছত এই ঠাইত এগছি বিশেষ বন্তি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। এই বন্তি যিখন ঘৰত দিব পাৰে সেই ঘৰে 33 কোটি দেৱতাৰ কৃপা পাব পাৰে। বিশেষকৈ নৱগ্ৰহৰ বেয়া প্ৰভাৱৰ পৰা সম্পূৰ্ণৰূপে মুক্তি পোৱাৰ লগতে ভগৱান বিষ্ণু আৰু বাদিদেৱ মহাদেৱ আৰু মাতা লক্ষ্মীৰ কৃপাত ভাগ্যশালী হৈ পৰে সেই ঘৰৰ ব্যক্তিয়ে। বিশেষকৈ যিসকলৰ সন্তান পঢ়া শুনাৰ ক্ষেত্ৰত অলপ বেয়া বা পিছপৰা, সেই ঘৰৰ মাতৃয়ে যদি আজি সন্ধিয়া জোন ওলোৱাৰ পিছত এটা বিশেষ উপায় কৰি এই স্থানত এগছি বন্তি জ্বলাব পাৰে তেন্তে সেই সন্তানৰ সকলো বাধা বিঘিনি আঁতৰি যায় আৰু যিকোনো ক্ষেত্ৰতে অধিক চোকা আৰু পাৰ্গত হৈ পৰে। আজিৰ ভিডিঅ'টোৰ জৰিয়তে আপোনালোকে জানিব পাৰিব এই পবিত্ৰ ৰাস পূৰ্ণিমাৰ সন্ধিয়া জোনৰ পোহৰ পৃথিৱীত পৰাৰ পাছত কোন স্থানত এই বিশেষ বন্তি জ্বলাব পাৰিলে দেৱলোকৰ সকলো দেৱ দেৱতাৰ কৃপাত মনৰ আশা পূৰ হৈ সকলো বাধা বিঘিনি আঁতৰি যাব। লগতে ৰাস পূৰ্ণিমাৰ সন্ধিয়া কি ৰাশিৰ ব্যক্তিয়ে এই কামসমূহ কৰি জীৱনত ধন টকা পইচাৰ মাতি আনিব পাৰিব। সেয়েহে আপুনি যদি আজিৰ ভিডিঅ'টো চাই যিকোনো এটা উপায় আপুনি আপোনাৰ ঘৰত কৰিব পাৰে, আচৰিত শক্তিৰ গৰাকী হোৱাৰ সৌভাগ্য আহিব আপোনাৰ। সেয়েহে আজিৰ ভিডিঅ'টো সম্পূৰ্ণকৈ চালে আপুনি নিশ্চয় উপকৃত হ'ব পাৰিব। শাস্ত্ৰ অনুসৰি আজিৰ দিনটোত অৰ্থাৎ ৰাস পূৰ্ণিমাৰ দিনা দেৱলোকৰ সকলো দেৱতা আহি সন্ধিয়াৰ পৰত গংগাত স্নান কৰিছিল বা কৰে। সেয়েহে বিশ্বাস কৰা হয় যে এইদিনা যদি জোনৰ পোহৰত পবিত্ৰ নদীত স্নান কৰা হয় তেন্তে মহাপুণ্য লাভ কৰিব পাৰি, সমস্ত পাপৰ পৰা মুক্ত পাব পাৰি। যদিহে ঘৰৰ ওচৰত নদী নাই অৰ্থাৎ বোৱতী পানী নাই তেন্তে এই পবিত্ৰ দিনটোত যদি আপুনি জোনৰ পোহৰত স্নান কৰে, সেই পানীত যদি অলপ গংগাজল মিহলাই লৈ স্নান কৰে তেন্তে গংগাত স্নান কৰাৰ দৰে পবিত্ৰতা পাব। ফলত আপোনাৰ 7 জনমৰ পাপ মুক্ত হৈ পুণ্য অৰ্জনৰ সুযোগ লাভ কৰিব আপুনি। প্ৰিয় বন্ধু বান্ধৱীসকল, তেনেহ'লে এতিয়া জানো আহক ৰাস পূৰ্ণিমাৰ দিনা এই বিশেষ চাকিগছি আমি ঘৰৰ কোন স্থানত জ্বলালে মাতা লক্ষ্মী আৰু ভগৱান সন্তুষ্ট হৈ আমাৰ গৃহত প্ৰৱেশ কৰি আমাৰ জীৱনত চমৎকাৰী প্ৰভাৱ পেলায়। প্ৰথমেই শাস্ত্ৰ অনুসৰি ভগৱান শ্ৰীকৃষ্ণই ৰাস পূৰ্ণিমা কৰিবলৈ যোৱাৰ সময়তে যমুনা নদীত স্নান কৰিছিল। সেইবাবে আপোনালোকে পাৰিলে এইদিনাখন নদীৰ পাৰত এগছি বন্তি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। যদিহে আপোনালোকৰ ঘৰত নদী বা বোৱতী পানী নাই তেন্তে আপোনালোকে আজিৰ দিনটোত জোনৰ পোহৰত এগছি বন্তি জ্বলাব। তেনেহ'লে জানো আহক আজি এই ৰাস পূৰ্ণিমাৰ বিশেষ চাকিগছি আমি কেনেদৰে জ্বলাব লাগে। ৰাস পূৰ্ণিমাৰ দিনা সন্ধিয়া আপোনাৰ ঘৰত মুখ্য দুৱাৰত হালধি আৰু চন্দনেৰে এটি স্বস্তিক চিহ্ন অংকন কৰি দুফালে দুগছি বন্তি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। এই দুগছ চাকিয়ে ঘৰত মাতা লক্ষ্মীক আমন্ত্ৰণ জনাই ভগৱান শ্ৰীকৃষ্ণৰ আশীৰ্বাদত আপোনাৰ জীৱনত ধন সম্পত্তিৰে ভৰাই তুলিব। সেয়ে প্ৰিয় বন্ধু বান্ধৱীসকল, আজিৰ এই পবিত্ৰ দিনটোত এই বিশেষ চাকিগছি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। প্ৰিয় বন্ধু বান্ধৱীসকল, এতিয়া জানিলেও আহক ৰাস পূৰ্ণিমাৰ দিনা ৰাতি কি কাম কৰিলে সকলোকে আপুনি বশ কৰি ৰাখিব পাৰিব। আপোনাৰ কথা মতেই সকলোৱে উঠা বহা কৰিব, তাৰ কথাত সকলো মানুহেই আকৰ্ষিত হ'ব। ৰাস পূৰ্ণিমা তথা আবেলিৰ সময়ত স্নান কৰি ল'ব। স্নান কৰি আহি ঘৰৰ তুলসী গছজোপাত প্ৰণাম কৰি 11টা
তুলসী পাত ছিঙি ল'ব। পাৰিলে ৰাতিলৈ নিৰামিষ আহাৰ ভোজন কৰিব। আপুনি ছিঙি অনা 11টা তুলসী পাত ৰাতি জোনাকৰ পোহৰত এডাল হালধীয়া ৰঙৰ সূতাৰে মালা বনাব। তাৰপিছত আপোনাৰ ঘৰৰ মন্দিৰত থকা ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তিটো গংগা জলেৰে ধুৱাই দিব। যদি শ্ৰীকৃষ্ণৰ মূৰ্তি নাই তেতিয়া ফটোখনত গংগা জল অলপ ছটিয়াই দিব। তাৰপাছত এগছি ঘিউৰ বন্তি ভগৱান শ্ৰীকৃষ্ণ ফটোখনৰ আগত জ্বলাই দিব। এইটো পাত স্পৰ্শ কৰি ৰাধে-কৃষ্ণ মন্ত্ৰটো 11 বাৰ জপ কৰিব। তাৰপিছত সেই মালাধাৰী ভগৱান শ্ৰীকৃষ্ণৰ মূৰ্তি নাইবা ফটোখনৰ আগত সেই মালাডাল ৰাখিব। তাৰপিছত 108 বাৰ এই মন্ত্ৰটো জপ কৰিব। ওম ক্লিং কৃষ্ণায় নমঃ, ওম ক্লিং কৃষ্ণায় নমঃ, ওম ক্লিং কৃষ্ণায় নমঃ। মন্ত্ৰটো জপ কৰাৰ পাছত আপোনাৰ মনৰ ইচ্ছাবোৰ ভগৱান শ্ৰীকৃষ্ণক কৈ দিব। এই কাম যদি আজি ৰাতি শুদ্ধ নীতি নিয়ম আৰু শুদ্ধ মনেৰে কৰিব পাৰে, আপোনাৰ মনত যি আশা আকাংক্ষা আছে এই সকলোবোৰেই পূৰণ কৰিব ভগৱান শ্ৰীকৃষ্ণই। অতি সোনকালেই পূৰণ কৰিব। এই কামটো কৰি আপুনি সকলো ক্ষেত্ৰতে সফল হ'ব পাৰিব। ইয়াৰ উপৰিও আজি ৰাতি আপোনাৰ ঘৰৰ মুখ্য দুৱাৰত ৰাতি সেই বিশেষ ঘিউ চাকি বন্তি গছি জ্বলাবলৈ একেবাৰেই নাপাহৰিব। ইয়াৰ পিছতেই আজি ৰাতি তুলসী গছৰ চাৰিওফালে এখন ৰঙা কাপোৰ আঁৰি দিব। ইয়াৰ ভিতৰত এগছি বন্তি জ্বলাই দিব আৰু এটা বাঁহী ৰাখি দিব। যিখন ঘৰত এই কাম কৰে সেইখন ঘৰ সদায় উন্নতি হয়। কিয়নো এই ৰাস পূৰ্ণিমাতে ভগৱান শ্ৰীকৃষ্ণই নিধিবনত গোপীসকলৰ সৈতে ৰাতি ৰাসলীলা কৰিছিল। এই উপায়টো বৃন্দাবনৰ সকলো ঘৰতে কৰে, যাৰ ফলত তেওঁলোকে কোনোদিনেই টকা পইচাৰ অভাৱ ভুগিবলগীয়া নহয়। প্ৰিয় বন্ধু বান্ধৱীসকল, জানো আহক ৰাস পূৰ্ণিমাত কোনকেইটা ৰাশিৰ ভাগ্যৰ দুৱাৰ মুকলি হ'ব। এই ৰাস পূৰ্ণিমাত অৰ্থাৎ আজিৰ দিনটোত ভগৱান শ্ৰীকৃষ্ণৰ পৰম কৃপাদৃষ্টি এই ৰাশিৰ জাতক জাতিকাসকলে লাভ কৰিব। আমি সকলোৱে কৃপাদৃষ্টি পাবলৈ বিচাৰোঁ, কিন্তু ৰাশিচন্দ্ৰৰ 12 ৰাশিৰ ভিতৰত 6টা ৰাশিৰ ভাগ্যচক্ৰ আজি ৰাস পূৰ্ণিমাৰ জোন ওলোৱাৰ পাছৰ পৰাই সলনি হ'বলৈ ধৰিব। আপুনি পূৰ্ণিমাৰ দিনাৰ পৰা আপোনাৰ জীৱনত সদায়ৰ বাবে কৃপাদৃষ্টি পাবলৈ এটা বাঁহী লৈ আনিব। বাঁহী ভগৱান শ্ৰীকৃষ্ণৰ সকলোতকৈ প্ৰিয়। গতিকে এই ৰাস পূৰ্ণিমাৰ দিনা এটা বাঁহী শ্ৰীকৃষ্ণক অৰ্পণ কৰিব পাৰে। এনে কৰিলে আপোনাৰ ঘৰত ভগৱানৰ কৃপাদৃষ্টি সদায় বাবেই থাকিব। আপোনাৰ ঘৰত বাঁহী থাকিলে কোনোদিনেই নিগেটিভ এনাৰ্জিয়ে প্ৰৱেশ কৰিব নোৱাৰিব। যদি আপোনাৰ ল'ৰা ছোৱালী নপঢ়ে, পঢ়িব যদি ইচ্ছা নকৰে, নাইবা পঢ়া শুনাত যদি মন দিব নোৱাৰে, তেন্তে ৰাস পূৰ্ণিমাৰ দিনা অৰ্থাৎ আজি 2টা ময়ূৰ পাখি আপোনাৰ ল'ৰা ছোৱালীয়ে পঢ়া উত্তৰ পূব কোণত ৰাখি দিব। তেতিয়া তেওঁলোকৰ পঢ়া শুনাৰ প্ৰতি মনোযোগ বাঢ়িব আৰু ভগৱান শ্ৰীকৃষ্ণই পৰম কৃপাদৃষ্টি লাভ কৰিব পাৰিব। তেনেহ'লে জানো আহক কোনকেইটা ৰাশিৰ জাতক জাতিকাই আজিৰ এই দিনটোৰ পৰাই সৌভাগ্যশালী হ'ব পাৰিব। প্ৰথম ৰাশিটো হৈছে মেষ ৰাশি। এই ৰাশিৰ জাতক জাতিকাই ৰাস পূৰ্ণিমাৰ পৰাই ভগৱান শ্ৰীকৃষ্ণৰ কৃপাদৃষ্টি লাভ কৰিব পাৰিব। দ্বিতীয় সৌভাগ্যশালী ৰাশিটো বৃষ ৰাশি। তৃতীয় সৌভাগ্যশালী ৰাশি বৃশ্চিক ৰাশি। চতুৰ্থ ৰাশিটো তুলা ৰাশি। পঞ্চম ৰাশি মকৰ ৰাশি আৰু আজি শেষৰ ৰাশি অৰ্থাৎ সকলোতকৈ সৌভাগ্য ৰাশি কুম্ভ ৰাশি। প্ৰিয় দৰ্শক, এই ৰাশিৰ জাতক জাতিকাই আজিৰ দিনটোৰ পৰাই তেওঁলোকৰ জীৱনত সৌভাগ্যশালী আৰু চমৎকাৰ দেখিবলৈ পাব। ভগৱান শ্ৰীকৃষ্ণ আৰু মাতা লক্ষ্মীৰ আশীৰ্বাদ তেওঁলোকে অতি সোনকালেই লাভ কৰিব। প্ৰিয় দৰ্শক, আপোনালোকলৈ এটি বিনম্ৰ অনুৰোধ, ভিডিঅ'টো যদি ভাল পাইছে তেন্তে কমেণ্টত জয় শ্ৰীকৃষ্ণ বুলি লিখি চেনেলটোক ছাবস্ক্ৰাইব কৰি ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ একেবাৰেই নাপাহৰিব। ধন্যবাদ।